স্মাৰ্ট মিটাৰ আপোনালোকে কেনেদৰে ৰিচাৰ্জ কৰিব। আপোনালোকে প্ৰথমতে মোবাইলত প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত আপোনালোকে গৈ ইয়াত মাই বিজুলী বুলি এটা এপ আছে, সেই এপটো আপোনালোকে চাৰ্চ কৰিব। মাই বিজুলী চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকে এই এপটো দেখিবলৈ পাব। এপটো মোৰ অলৰেডি ইনষ্টল হৈ আছে। আপোনালোকে এপটো প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি আপোনালোকে এপটো অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে আপোনালোকে এনেকৈ এটা ডেছবৰ্ড দেখিবলৈ পাব। আপোনালোকে ইয়াত এড নিউ কাষ্টমাৰ কৰি কাষ্টমাৰ নম্বৰটো দি সেইটো আপোনালোকে ৰেজিষ্টাৰ কৰিব। চাৰ্চ কনজিউমাৰটো ৰেজিষ্টাৰ, ইয়াত আপোনালোকৰ কনজিউমাৰ নাম্বাৰটো বহাই দিব। কনজিউমাৰ নম্বৰটো আপোনালোকে বহাই দিব। কনজিউমাৰ নম্বৰ বহাই আপোনালোকে চাৰ্চত ক্লিক কৰিব। চাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নামটো আহি যাব। নামটো অহাৰ পিছত এটা OTP আহিব। OTP অহাৰ পিছত আপোনালোকে এই বস্তুটো এড কৰি ল'ব। এড কৰাৰ পিছত আপোনালোকে ইয়াত কনজিউমাৰ ছেভ হৈ যাব। ছেভ হোৱাৰ লগে লগে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনালোকৰ ডেছবৰ্ডটো খোল খাই যাব। ইয়াত আপোনালোকৰ ওপৰত কাৰেণ্ট বেলেঞ্চ শ্ব' কৰি থাকিব। ইয়াত আপোনালোকৰ ভিউ বেলেঞ্চটো চাব পাৰিব, কেইটকা আছে কি আছে, কনজিউমাৰ নামৰ সৈতে ওলাই যাব। ইয়াত আপোনাৰ ভিউ আছিজ কৰিলে ইয়াত আপোনালোকৰ এভাৰেজ ইউনিট কনজাম্পশ্যন কিমান হৈছে সেইটো ওলাই থাকিব। এভাৰেজ ফৰ ডিডাকশ্যন কিমান হৈছে, এদিনত কিমানকৈ কাটিছে, আপোনালোকৰ ডিছকাউণ্ট ওলাই থাকিব। আপোনালোকে ইয়াত চাব পাৰিব। আপোনালোকে বেলেঞ্চ হিষ্ট্ৰীত ক্লিক কৰিব। বেলেঞ্চ হিষ্ট্ৰীত ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি কনজাম্পশ্যন গ্ৰাফটো চাব পাৰিব, এতিয়া কিমান হৈছে। তাৰপিছত ইয়াত আপোনালোকে ৰিচাৰ্জ হিষ্ট্ৰীটো চাব পাৰিব। 24 বছৰত মই লাষ্ট কৰিছিলোঁ ৰিচাৰ্জ, সেইটো ওলাই গৈছে ইয়াত। ইউনিটটো ইয়াত চাব পাৰিলে আপুনি কিমানকৈ কাটিছে আপোনাৰ দিনত। 1 মন্থৰ চাব পাৰিব আপুনি। 1 মন্থৰ এইটো গ্ৰাফটো ওলাই গৈছে, এতিয়া কি কাটিছে। 1 ইয়েৰ, 1 ইয়েৰটো ওলাইছে আপোনাৰ কিমান কাটিছে। লাষ্ট 7 ডেজ কৰি থ'ব, ওলাই থাকিব বস্তুটো। বেক কৰিব আপোনালোকে। বেক কৰি ইয়াত আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব। ৰিচাৰ্জত আপোনালোকে ক্লিক কৰিব। ৰিচাৰ্জত ক্লিক কৰি আপোনালোকে ইয়াত এমাউণ্টটো ভৰাই দিব। ছাপ'জ মই 200 টকা ভৰাইছোঁ, 200 টকা ভৰাইছোঁ। মেক পে'মেণ্ট কৰি দিব। পে'মেণ্ট কৰাৰ লগে আপোনালোকে ইয়াত দেখিব প্ৰচিড টু পে' বুলি ওলাব, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এইদৰে হৈ যাব। নেট বেংকিং, ক্ৰেডিট কাৰ্ড, QR। আপোনালোকে ইয়াত UPI ক্লিক কৰি দিব। UPI আপোনালোকে যিটো গুগল পে' UPI, পে'টিএমৰ UPI, ফোনপে' UPI, যিটো UPI ID আছে তেওঁলোকে টাইপ কৰি মেক পে'মেণ্ট কৰি দিব। মেক পে'মেণ্ট কৰিলে আপোনালোকৰ UPI এপটোলৈ এটা লিংক যাব পে'মেণ্টৰ, তাত গৈ আপোনালোকে পে'মেণ্টটো কৰি দিব। পে'মেণ্ট কৰাৰ পিছত এটা টাইমাৰ ওলাই থাকিব আপোনাৰ। টাইমাৰটো আপোনালোকে মিনিমাইজ কৰি দিব। এইটো মিনিমাইজ কৰি আপোনালোকে ফোনপে' গুগল পে' য'ত আপোনালোকে পে'মেণ্ট কৰিব তাত কৰি পেলাই আপোনালোকে পে'মেণ্ট ছাকচেছ হোৱাৰ পিছত আকৌ আপোনালোকে ইয়াত গুচি আহিব। ইয়াত আপোনালোক কমপ্লিট বুলি দেখাব। কমপ্লিট দেখুৱাৰ লগে আপোনাৰ অলৰেডি ৰিচাৰ্জটো হৈ গৈছে। তাত আপোনালোকে বেক কৰিব। বেক কৰি ইয়াত আপোনালোকে ওপৰৰ পৰা টানি ৰিফ্ৰেছ কৰি দিব। ইয়াত আপোনালোকে গোটেই কাৰেণ্ট বেলেঞ্চটো ওলাই থাকিব। এইদৰে আপোনালোকে সহজতেই স্মাৰ্ট মিটাৰৰ বিল ৰিচাৰ্জ কৰিব পাৰিব। আৰু সকলোখিনি বস্তু ইয়াত আপোনালোকে দেখিবলৈ পাব। ইয়াত 3 ডটত ক্লিক কৰিলে আপোনাৰ ৰিচাৰ্জ হিষ্ট্ৰীটো চাব পাৰিব। ইয়াত আপোনাৰ কেতিয়া ৰিচাৰ্জ কৰিলে, কেইটকা ৰিচাৰ্জ কৰিলে, গোটেই বস্তুখিনি ওলাই আহিব। ইয়াত আপোনাৰ ৰিচিপ্ট ডাউনলোড হ'লেও ডাউনলোড কৰিব পাৰিব দৰকাৰ হ'লে। ৰিচিপ্টবোৰ আপোনালোকে ধুনীয়াকৈ ডাউনলোড হৈ যায়। ইয়াত ধুনীয়াকৈ ৰিচিপ্ট ডাউনলোড হৈ যায়, আপোনালোকে ডাউনলোড কৰিব পাৰিব। খুব এটা ধুনীয়াকৈ আপোনালোকে ইউজ কৰিব পাৰে আৰু আপোনালোকৰ ইলেক্ট্ৰিচিটি বিলখন আপোনালোকে ধুনীয়াকৈ পৰিশোধ কৰিব পাৰে। ধন্যবাদ।